নমস্কাৰ ছাত্ৰসকল, আমি বহু দিনৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰৰ বিষয়ে ভাবি আহিছিলোঁ কেতিয়া ওলাব বুলি। সেয়া হ'ল DEEৰ ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ মিউচুৱেল ট্ৰান্সফাৰ। এইটো হ'ল ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ। এই মিউচুৱেল ট্ৰান্সফাৰটো কেতিয়া ওলাব বুলি আমি ভাবি আহিছিলোঁ। গতিকে আজি ইতিমধ্যে মই গম পালোঁ আৰু তাৰপাছত চেক কৰিও চালোঁ, সঁচাকৈ ওলালে আমাৰ LPUPৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ। গতিকে চাওঁচোন কি ধৰণে আমি হেৰিটো দেখি পাওঁ আৰু ইনষ্ট্ৰাকশ্যন কিবা এটা যদি আছে মই এইটো আপোনালোকক দেখুৱাই দিম বাৰু, কি আছে কি নাই। তাতে আপোনালোকে দেখিবলৈ পাব বস্তুকেইটা। লগ ইন কৰি আছোঁ মই, তাৰপাছত এয়া গৈ পালোঁ, লগ ইনো কৰিলোঁ। তাৰপাছত মই যাম মিউচুৱেল ট্ৰান্সফাৰৰ অপশ্যনত গ'লোঁ, এয়া এপ্ৰুভ হৈ গ'ল। তাৰপাছত তলত যাওঁচোন কি হয়, এয়া ডাউনলোড বুলি আছে, অৰ্ডাৰ ডাউনলোড কৰি ডাউনলোড এগেইন বুলি দেখুৱাইছে, কাৰণ মই আগতে ডাউনলোড কৰি ল'লোৱেই। এয়া চাওক ডিটেইলছবোৰ আছে। আমাৰ জানিবলগীয়া কেইটাত হ'ল ইয়াৰ ইনষ্ট্ৰাকশ্যনটোহে আচলতে। 1 নম্বৰ দি আছে ৰিলিজিং এণ্ড জইনিং ফৰ্মেলিটি has to be started from the date of issue of this order and under no circumstances the teacher will be allowed to join after 1st of August 2024. চাওক কথাটো হ'ল আজি ওলালে মানে এঘণ্টামান হ'ল, মানে কাইলৈৰ পৰা আৰু ক'বলৈ গ'লে কাইলৈৰ পৰা ধৰি আমি হেৰিবোৰ কৰিব লাগিব আৰু ফৰ্মেলিটিবোৰ ৰিলিজ লোৱা আৰু জইন কৰা এই কামবোৰ আমি এতিয়া আৰম্ভ কৰিব পাৰোঁ। কিন্তু ইয়াত আৰু লিখা আছে, সেইটো আপোনালোকে অলপমান মন দিব। সেইটো হ'ল 1 তাৰিখ আগষ্ট মাহৰ 1 তাৰিখ 2024 পিছত বা সেইদিনাখনৰ পৰা জইন কৰিবলৈ দিয়া নহ'ব বুলি মানে ইয়াতে লিখা আছে। গতিকে সোনকালে কৰিব লাগিব এতিয়া, সকলোৱে শাৰী আপ, যাতে সময়মতে আমি কামবোৰ কৰিব পাৰোঁ। The teacher cannot claim seniority over the existing staff of the concerned school. আকৌ কিছুমান আৰু ইনষ্ট্ৰাকশ্যন আছে, সেইবোৰ মই ইমান জৰুৰী বুলি নাভাবোঁ। তথাপি চাওঁচোন, the government reserves the right to transfer these teachers to any government provincialized elementary school as per need at any point of time to maintain PTR. Okay, প্ৰাইমাৰী মানে PTR পিপল টিচাৰ ৰেচটো মেইনটেইন কৰিবলৈ লিখা আছে। সেইটো জানিব নালাগে, তথাপিও মই কৰিছোঁ। মানে গভমেণ্টে এনি টাইম ৰেচনেলাইজেশ্যন কাৰণে মানে কৰিবলৈ পাৰিব বুলি মানে ইয়াত লিখা আছে মানে। গতিকে গভমেণ্টে যি মানে ভাবে সেইটো কৰিব পাৰিব আৰু যেনেকুৱা আমি ইয়াত মানে কৰিব নোৱাৰোঁ মানে, বাধা দিব নোৱাৰোঁ, আমি অপ'জ কৰিব নোৱাৰোঁ মানে। If either of the schools mentioned in this mutual transfer order is amalgamated merged, then the concerned teacher will join in the corresponding amalgamated merged school. মানে আপুনি যিটো স্কুলৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰ কৰিছিল আৰু অৰ্ডাৰটো ওলালে, এতিয়া যদি এমালগামেটেড হয় বা মাৰ্জড হয়, তেতিয়াহ'লে আপুনি তাতে মানে কৰিব লাগিব মানে, তাতেই মানে বেলেগত নোৱাৰি আৰু যেনিবা সেই স্কুলৰ নামতে আপুনি জইন কৰিব লাগিব। টিচাৰ ইজ ৰিকুৱাৰ্ড টু আপডেট হিজ আৰ প্ৰফাইল। এইটো সকলোৱে জানে আৰু যেতিয়া আপুনি জইন কৰিব নতুন স্কুলত, এই জইন কৰাৰ 5 দিনৰ ভিতৰত মানে আপুনি যেনিবা ধৰি লওক 1 তাৰিখে জইন কৰিলে আগষ্ট মাহৰ, তেতিয়া আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত আপুনি মানে HRMS পৰ্টেলত নতুন স্কুলৰ নামটো আপডেট কৰিব লাগিব মানে, সেইটো মানে ইয়াত কোৱা হৈছে। আৰু ইয়াত 5 নম্বৰ যদি চাওঁ, the honors and responsibility for any discrepancy either in the document or information submitted by the applicant will have to be borne by the applicants, and the decision of the appointing authority will be final binding upon the applicants. এইটো জৰুৰী নহয়, ইয়াত ডিছক্ৰিপেঞ্চিৰ কথা কৈছে মানে, যদি কিবা এটা ফেক্ট যদি আছে ন, তাত মানে যদি মানে আপুনি যিটো অৰ্ডাৰটোত মানে অৰ্ডাৰ ওলোৱাৰ আগতে যিটো কৰিছিলে, এণ্ট্ৰি কৰিছিলে আপোনাৰ ডিটেইলছটো, তাত কিবা এটা যদি খেলিমেলি আছে বা কিবা এটা যদি ভুল আছে, সেইটো মানে তাৰ এগেইনষ্টত কিবা এটা মানে ডকুমেণ্ট কৰিব লাগিব বুলি কৈছে মানে, প্ৰডিউচ কৰিব লাগিব, এইটো কোৱা হৈছে। No TNDA is admissible for the purpose. এইটো সকলোৱে জানে, ইয়াত মানে ট্ৰাভেলিং এলাউঞ্চ বা ডিয়াৰনেছ এলাউঞ্চ এইবোৰ মানে দিয়া নহ'ব বুলি কৈছে। গতিকে এইটোৱেই, গতিকে সকলোৱে চাগে পালে, অৰ্ডাৰটো পালে। গতিকে কংগ্ৰেচুলেশ্যনছ টু এভৰি ওৱান, ছাপোৰ্ট কৰিব চেনেলটো, ধন্যবাদ।